ওম শান্তি 2 জানুৱাৰী 2025 বৰ্ষৰ মুৰলীৰ সম্পূৰ্ণ সাৰকথা। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোক পৰস্পৰ বহুত আত্মিক স্নেহত থাকিব লাগে, কেতিয়াও মতভেদত আহিব নালাগে। তোমালোক সন্তানসকল হৈছে ঈশ্বৰীয় সম্প্ৰদায়। আগতে আছিলে আসুৰিক সম্প্ৰদায়। আসুৰিক সম্প্ৰদায়ৰ সকলে এইটো গম নাপায় যে ভোলানাথ কাক কোৱা হয়। এইটোও নাজানে যে শিৱ শংকৰ বেলেগ বেলেগ। তেওঁ শংকৰ হৈছে দেৱতা, শিৱ হৈছে পিতা, একোৱেই নাজানে। এতিয়া তোমালোক হৈছে ঈশ্বৰীয় সম্প্ৰদায় অথবা ঈশ্বৰীয় পৰিয়াল। তেওঁলোক হৈছে আসুৰিক পৰিয়াল ৰাৱণৰ। কিমান পাৰ্থক্য আছে। এতিয়া তোমালোকে ঈশ্বৰীয় পৰিয়ালত ঈশ্বৰৰ দ্বাৰা শিকি আছা যে ইজন সিজনৰ মাজত আত্মিক স্নেহ কেনেকুৱা হ'ব লাগে। ব্ৰাহ্মণ কুলত ইজন সিজনে এই আত্মিক স্নেহ ইয়াতেই ধাৰণ কৰিব লাগে। ব্ৰাহ্মণৰ মাজতো দেহ অভিমান হোৱাৰ কাৰণে মতভেদত আহি যায়। এনেকৈ মতভেদত অহাসকলে শাস্তি ভোগ কৰি উত্তীৰ্ণ হ'ব। পুনৰ তাত এটা ধৰ্ম হৈ যায়, গতিকে তাত শান্তি থাকে। এতিয়া সেইফালে হৈছে আসুৰিক সম্প্ৰদায় বা আসুৰিক পৰিয়াল, ইয়াত হৈছে ঈশ্বৰীয় পৰিয়াল। ভৱিষ্যতৰ কাৰণে দৈৱী গুণ ধাৰণ কৰি আছে। পিতাই সৰ্বগুণ সম্পন্ন কৰি তোলে। সকলোৱেতো তেনেকুৱা হৈ নুঠে। যিসকল শ্ৰীমতত চলে তেওঁলোকেই বিজয়মালাৰ মণি হয়। যিসকল নহ'ব তেওঁলোক প্ৰজাত আহি যায়। তাততো দৈৱী চৰকাৰ হ'ব। 100% পবিত্ৰতা, শান্তি সমৃদ্ধি থাকে। এই ব্ৰাহ্মণ কুলত এতিয়া দৈৱী গুণ ধাৰণ কৰিব লাগে। কোনোৱেতো ভালদৰে দৈৱী গুণ ধাৰণ কৰে, অন্যকো কৰাই থাকে। ঈশ্বৰীয় কুলত পৰস্পৰ আত্মিক স্নেহো তেতিয়াহে থাকিব যেতিয়া দেহী অভিমানী হ'ব। সেইকাৰণে পুৰুষাৰ্থ কৰি থাকা। অন্তিমতো সকলোৰে অৱস্থা একৰস একে নিচিনাতো হ'ব নোৱাৰে। তেতিয়া শাস্তি ভোগ কৰি পদ ভ্ৰষ্ট হৈ যাব, কম পদ প্ৰাপ্ত কৰিব। ব্ৰাহ্মণসকলৰ মাজতো যদি মিলাপ্ৰীতিৰে নাথাকে, পৰস্পৰ অপ্ৰীতিকৰ হৈ থাকে, দৈৱী গুণ ধাৰণ নকৰে, তেন্তে উচ্চ পদ কেনেকৈ পাব পাৰিব। অপ্ৰীতিকৰ হোৱাৰ কাৰণে ক'ৰবাত ঈশ্বৰীয় সেৱাটো বাধাৰ সৃষ্টি কৰে, যাৰ ফল কি হয়, তেওঁ ইমান উচ্চ পদ পাব নোৱাৰে। এফালে পুৰুষাৰ্থ কৰে মিলাপ্ৰীতিৰে থাকিবলৈ, আনফালে মায়াই অপ্ৰীতিকৰ কৰি দিয়ে, যাৰ কাৰণে সেৱাৰ সলনি অহিত কৰে। পিতাই বহি বুজায়, তোমালোক হৈছে ঈশ্বৰীয় পৰিয়াল। ঈশ্বৰৰ লগত থাকাও, কোনোবা লগত থাকে, কোনোবা অন্য গাঁৱত থাকে, কিন্তু আশাটো একেলগে নহয়। পিতাও ভাৰতলৈ আহে। মনুষ্যই এইটো নাজানে শিৱ বাবা কেতিয়া আহে, আহি কি কৰে। তোমালোকে এতিয়া পিতাৰ দ্বাৰা পৰিচয় পাইছা। ৰচয়িতা আৰু ৰচনাৰ আদি মধ্য অন্তক এতিয়া তোমালোকে জানা। তোমালোক সন্তানসকলক ৰচয়িতা পিতাই আহি গোটেই বাতৰি শুনাইছে। লগতে বুজায় যে হে শালিগ্ৰামসকল, মোক স্মৰণ কৰা। এয়া শিৱ বাবাই নিজৰ সন্তানসকলক কয়, তোমালোক পাৱন হ'ব বিচৰা নহয়, আহ্বান জনাই আহিছা। এতিয়া মই আহিছোঁ। এই অন্তিম জন্ম তোমালোক পবিত্ৰ হোৱা। মা মেকম, কেৱল মোক স্মৰণ কৰা। তেতিয়া তোমালোকৰ পাপ খণ্ডন হৈ যাব আৰু তোমালোক তমুপ্ৰধানৰ পৰা শতুপ্ৰধান দেৱতা হৈ যাবা। পুনৰ চন্দ্ৰবংশী ক্ষত্ৰিয় পৰিয়ালত আহিবা। এই সময়ত হৈছে ঈশ্বৰীয় পৰিয়ালৰ। পুনৰ দৈৱী পৰিয়ালত 21 জন্ম থাকিবা। এই ঈশ্বৰীয় পৰিয়ালত তোমালোক অন্তিম জন্মত উত্তীৰ্ণ হোৱা। ভগৱান হৈছে পিতা, আমি তেওঁৰ সন্তান, তেন্তে পৰিয়াল নহ'ল জানো। এতিয়া পিতাৰ পৰা অপাৰ সুখ পোৱা যায়। পিতাই কয়, তোমালোক নিঃসন্দেহে মোৰ পৰিয়ালৰ হোৱা। এই সময়ত তোমালোক একেবাৰে নিখুঁত পৰিয়াল। ইয়াত তোমালোকে পুৰুষাৰ্থ কৰি পুনৰ সৰ্বগুণ সম্পন্ন হ'ব লাগে। পুনৰ তোমালোকক ভৱিষ্যত 21 জন্মৰ কাৰণে উত্তৰাধিকাৰ দিওঁ।
এই উত্তৰাধিকাৰ পুনৰ দৈৱী পৰিয়ালত 21 জন্ম স্থায়ী হৈ থাকিব। দৈৱী পৰিয়াল সত্যযুগ ত্ৰেতালৈকে চলে। কল্পই কল্পই সংগমত আহি তোমালোকক ব্ৰাহ্মণ দেৱতা ক্ষত্ৰিয় ধৰ্মত লৈ আহোঁ। এয়া হৈছে ভগৱানৰ পৰিয়াল। সকলোৱে ঈশ্বৰ পিতা বুলি কয়, কিন্তু পিতাক নজনাৰ কাৰণে অনাথ হৈ গৈছে। সেয়েহে পিতা আহে ঘোৰ অন্ধকাৰৰ পৰা আলোকময় কৰিবলৈ। মই নৰক আৰু স্বৰ্গৰ মাজৰ সংগমত আহোঁ। শিৱৰাত্ৰি বুলি কয় নহয়, গতিকে মই ৰাতি আহোঁ। এইটো তোমালোক সন্তানসকলে বুজিব পাৰা। এতিয়া স্বৰ্গ স্থাপনা হৈ আছে। এতিয়া তোমালোক সন্তানসকলে পঢ়ি আছা, দৈৱী গুণ ধাৰণ কৰি আছা। যিসকলে বুজি পায় তেওঁলোকে অন্যকো ধাৰণ কৰায়। অন্তৰতো তেওঁলোক অধিষ্ঠিত হয়, যিসকলে মন বাণী কৰ্মৰে সেৱাত তৎপৰ হৈ থাকে। যিমানেই সেৱা সিমানেই অন্তৰত অধিষ্ঠিত হয়। কিছুমান সকলোতে পাকৈত শ্ৰমিক থাকে। সকলো কাম শিকিব লাগে। ভোজন ৰন্ধা, ৰুটি সেকা, বাচন ধোৱা, এয়াও সেৱা হয় নহয়। পিতাৰ স্মৃতি হৈছে প্ৰথম। তেওঁৰ স্মৃতিৰেহে বিকৰ্ম বিনাশ হয়। পিতাই সকলোকে দুখৰ পৰা মুক্ত কৰি সুখত লৈ যায়। সেয়েহে পিতাক মুক্তিদাতা বুলি কোৱা হয়। ইয়াত তোমালোকৰ নিচা থাকে যে আমি পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ, যোগ্য হৈ আছোঁ। যোগ্য বুলিতো তেওঁলোকক কোৱা হ'ব যিসকলে অন্যকো ৰজাৰ পদ পোৱাৰ যোগ্য কৰি তোলে। এইটো পিতাই বুজাইছে। পঢ়োতাতো বহুত আহিব। এনেকুৱা নহয় যে সকলোৱে 84 জন্ম ল'ব। যিসকলে কমকৈ পঢ়িব তেওঁলোক দেৰিকৈ আহিব, গতিকে জন্মও কম হ'ব। কোনোৱে 80, কোনোৱে 82, কোন সোনকালে আহে, কোনো পাছত আহে। সকলো পঢ়াৰ ওপৰত নিৰ্ভৰ কৰে। সাধাৰণ প্ৰজাসকল পাছত আহিব। তেওঁলোকৰ 84 জন্ম হ'ব নোৱাৰে, পাছতহে আহি থাকে। যিসকল একেবাৰে শেষ নম্বৰত থাকিব তেওঁলোক ত্ৰেতাৰ অন্তিমত আহি জন্ম ল'ব। পুনৰ বাম মাৰ্গত আহিব, অৱনমিত হোৱা আৰম্ভ হৈ যাব। যিসকল পাৱন আছিল তেওঁলোকেই এতিয়া পতিত হৈ গ'ল, পুনৰ পাৱন দেৱতা হয়। পিতা যেতিয়া আহে তেতিয়া সকলোৰে কল্যাণ হয়। সেয়েহে ইয়াক কল্যাণকাৰী যুগ বুলি কোৱা হয়। এই সময়ত তোমালোক সন্তানসকল বহুত আনন্দিত হ'ব লাগে যে আমি ঈশ্বৰৰ পৰা ভৱিষ্যত 21 জন্মৰ কাৰণে উত্তৰাধিকাৰ প্ৰাপ্ত কৰি আছোঁ। যিমানেই পুৰুষাৰ্থ কৰি নিজক নিখুঁত কৰি তুলিব, তোমালোক নিখুঁত হ'ব লাগে। কোনোবা ত্ৰুটিপূৰ্ণ হৈ গ'লে তেন্তে পদ কম হৈ যায়। পুৰুষাৰ্থ কৰি নিখুঁত হ'ব লাগে। এতিয়া সকলো নিখুঁতভাৱে নচলে। পুৰুষাৰ্থ কৰাওঁতাতো এজনেই পিতা। ভাগ্য গঢ়ি তোলাৰ পুৰুষাৰ্থত দুৰ্বল, সেইবাবে পদ কম পায়। শ্ৰীমতত নচলা কাৰণে, আসুৰিক গুণ ত্যাগ নকৰাৰ কাৰণে, স্মৃতিত নথকাৰ কাৰণে এই সকলোবোৰ হয়। যদি যুগযুক্ত হৈ নাথাকে তেন্তে তেওঁ যেন পণ্ডিত, যুগ কম, সেয়েহে শিৱ বাবাৰ প্ৰতি স্নেহ নাথাকে। ধাৰণাও কম হয়, সেই আনন্দ নাথাকে। চেহেৰাই যেন মৃতকৰ নিচিনা হৈ থাকে। তোমালোকৰ চেহেৰাটো সদায় হৰ্ষিত হৈ থকা উচিত, যেনেকুৱা দেৱতাসকলৰ হয়। পিতাই তোমালোকক কিমান উত্তৰাধিকাৰ দিয়ে। কোনো গৰীবৰ সন্তান চহকীৰ ওচৰত গ'লে তেতিয়া সেই সন্তানটি কিমান আনন্দিত হ'ব। তোমালোক বহুত গৰীব আছিলা, এতিয়া পিতাই তুলি ল'লে, তেন্তে আনন্দিত হ'ব লাগে। আমি ঈশ্বৰীয় সম্প্ৰদায়ৰ হৈছোঁ। কিন্তু ভাগ্যত যদি নাই তেন্তে কি কৰিব পাৰে? পদ ভ্ৰষ্ট হৈ যায়। পাটৰাণী নহয়, পিতা আহেই পাটৰাণী কৰি তুলিবলৈ। পিতাই কয়, দেহী অভিমানী হোৱা, নহ'লেতো পুৰণি সম্বন্ধীয়সকল স্মৃতিলৈ আহি থাকিব। এৰিলাও তথাপি বুদ্ধি গৈ থাকে। নষ্টমোহা হোৱা নাই। ইয়াক ব্যভিচাৰী স্মৃতি বুলি কোৱা হয়। সৎগতি পাব নোৱাৰে, কিয়নো দুৰ্গতিত থকাসকলক স্মৰণ কৰি থাকে। আজিৰ বৰদান: বিশ্ব পৰিৱৰ্তনৰ শ্ৰেষ্ঠ কাৰ্যত নিজৰ সহযোগ দিওঁতা, মহান তথা সৃষ্টিশীল হোৱা। ব্যাখ্যা: যেনেকৈ কোনো স্থূল খাদ্য ৰান্ধে তেতিয়া তাত সকলো বস্তু দিয়া হয়। অলপ সাধাৰণ মিঠা বা নিমখো কম হ'লে
ভাল বস্তু খোৱাৰ যোগ্য হ'ব নোৱাৰে। তেনেকৈয়ে বিশ্ব পৰিৱৰ্তনৰ এই শ্ৰেষ্ঠ কাৰ্যৰ বাবে প্ৰতিটো ৰত্নৰ আৱশ্যকতা আছে। সকলোৰে সহযোগ লাগে। সকলো নিজৰ নিজৰ ৰীতিৰে অতিকৈ আৱশ্যক শ্ৰেষ্ঠ মহাৰথী হোৱা। সেয়েহে নিজৰ কাৰ্যৰ শ্ৰেষ্ঠতাৰ মূল্যক জানি লোৱা। সকলো মহান আত্মা হোৱা, কিন্তু যিমানেই মহান সিমানে সৃষ্টিশীলো হোৱা। শ্লোগান: নিজৰ স্বভাৱ সৰল কৰি তোলা, তেতিয়া সকলো কাৰ্য সহজ হৈ যাব। ওম শান্তি। সেৱাৰ সুবিধাৰ অৰ্থে আমাৰ এই চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু ঈশ্বৰীয় পৰিয়ালৰ সদস্যসকলৰ সৈতে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।